টাইমেটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা লৈ আছো ষ্টাৰ সিমেন্স প্ৰেজেন্স টাইমেট বিগ ব্ৰেকিং বিলাসীপাৰাত ছাত্ৰ ৰমজান আলীৰ সৈতে সংঘটিত হয় এক অতিকৈ শোকাবহ ঘটনা পথাৰত একাংশ স্থানীয় লোকে মৃতদেহ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৰমজান আলীক আৰু সেই সময়তে উত্তেজিত হৈ পৰে ঘটনাস্থলীতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে কিন্তু কিহৰ বাবে এই ঘটনা সংঘটিত হ'ল কোনোৱে হত্যা কৰি পেলাই থৈ যোৱাৰো সন্দেহ প্ৰকাশ কৰা হৈছে অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ বিলাসীপাৰাত ছাত্ৰ ৰমজান আলীৰ সৈতে শোকাবহ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে এক অতিকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনাস্থলীত যেহেতু মৃতদেহ প্ৰত্যক্ষ কৰে পথাৰত পৰি থকা অৱস্থাতে তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে বিলাসীপাৰাৰ নায়েৰ আলগা পঞ্চম খণ্ডতে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ আহি পৰিছে পথাৰৰ মাজত উদ্ধাৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু স্থানীয় ৰাইজে পথাৰৰ মাজত প্ৰত্যক্ষ কৰে ছাত্ৰজনৰ মৃতদেহ পথাৰলৈ যোৱাৰ সময়তে হঠাৎ মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু মৃত ছাত্ৰজন দশম শ্ৰেণীত অধ্যয়নৰত আছিল বুলি জানিব পৰা গৈছে ৰমজান আলী নামৰ এগৰাকী ছাত্ৰৰ সৈতে এই কৰুণ ঘটনা সংঘটিত হৈছে আৰু মৃতদেহটোত আঘাতৰ চিন স্পষ্ট আছিল গতিকে সকলোৱে এতিয়া সন্দেহ প্ৰকাশ কৰিছে এয়া নিশ্চয় হত্যাকাণ্ড কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে যে কোনোৱে হয়তো কোনো দুষ্ট চক্ৰ বা দুৰ্বৃত্তই এনেদৰে হত্যা কৰিছে আৰু নিশা ওচৰতে হোৱা ধৰ্মীয় সভা শুনিবলৈ গৈছিল ছাত্ৰজনে আৰু সেই সময়তে এই ভয়ংকৰ কাণ্ডত লিপ্ত হ'বলগীয়া হৈছিল আৰু ঘটনাস্থলীত নায়েৰ আলগা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো এক অতিকৈ করুণ তথা ভয়াবহ ঘটনা সংঘটিত হৈছে আৰু ঘটনাত জড়িত দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী স্থানীয় ৰাইজ এতিয়া উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই ঘটনাৰ আঁৰত কোন জড়িত হৈ আছে কোনো দুৰ্বৃত্ত বা দুষ্ট চক্ৰ জড়িত হৈ আছে নেকি ইয়াক লৈ এতিয়া উচিত ব্যৱস্থা বা উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে আৰু ইতিমধ্যে পৰিয়ালৰ লোকে থানাত এজাহাৰ দিয়া বুলি জানিব পৰা গৈছে আৰু উচিত তদন্ত হোৱাৰ দাবী উত্থাপন কৰিছে যেহেতু এগৰাকী ছাত্ৰ দশম শ্ৰেণীতহে অধ্যয়নৰত আছিল আৰু দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ সৈতে এই কৰুণ ঘটনা সংঘটিত হৈছে ৰমজান আলী বুলি জানিব পৰা গৈছে ছাত্ৰগৰাকীৰ নাম ৰমজান আলীৰ সৈতে এই অতিকৈ কৰুণ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ পাছতে এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি স্থানীয় লোকসকল ওলাই অহা পৰিলক্ষিত হৈছে অঞ্চলজুৰি এতিয়া চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে কিয়নো এগৰাকী ছাত্ৰ অতিকৈ কম বয়সীয়া দশম শ্ৰেণীত অধ্যয়নৰত আছিল ছাত্ৰগৰাকী আৰু সেই ছাত্ৰ ৰমজান আলীৰ সৈতে হঠাৎ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই ঘটনাৰ পাছতে এতিয়া পৰিয়ালৰ লোক কান্দোনত ভাগি পৰা বুলি জানিব পৰা গৈছে বিলাসীপাৰাত ছাত্ৰ এই ৰমজান আলীৰ সৈতে এই শোকাবহ ঘটনা সংঘটিত হৈছে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিলাসীপাৰাৰ নায়েৰ আলগা পঞ্চম খণ্ডতে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পথাৰৰ মাজত উদ্ধাৰ কৰা হৈছে ছাত্ৰগৰাকীৰ মৃতদেহ আৰু স্থানীয় ৰাইজে পথাৰলৈ যোৱাৰ সময়তে হঠাৎ প্ৰত্যক্ষ কৰে ছাত্ৰগৰাকীৰ মৃতদেহ আৰু মৃত ছাত্ৰজন দশম শ্ৰেণীত অধ্যয়নৰত আছিল বুলি জানিব পৰা গৈছে আৰু মৃতদেহটোত স্পষ্টভাৱে আঘাত থকা বুলি জানিব পৰা গৈছিল আঘাতৰ চিন স্পষ্ট আছিল আৰু কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছিল পৰিয়ালৰ লোকে ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে বা কি ৰহস্য লুকাই আছে এই ঘটনা সন্দৰ্ভত ইয়াকে লৈ উচিত তদন্ত হ'ব লাগে বুলি ইতিমধ্যেই দাবী উত্থাপন কৰিছে আৰু ঘটনাস্থলীত নায়েৰ আলগা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো আৰু ঘটনাত জড়িত দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ বাবে দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে তথা স্থানীয় লোকো উত্তেজিত হৈ পৰা পৰিলক্ষিত হৈছে গতিকে এই যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত তাকে লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ধৰ্মীয় সভা আছিল ধৰ্মীয় সভাত মানে এই ৰমজান আলী নামৰ ল'ৰাটো সভা শুনিব গৈছিল এই ল'ৰাটো মানে আমাৰে ষ্টুডেণ্ট ক্লাছ 10ত পঢ়ি আছে দশম শ্ৰেণীত এইবাৰ HSLC এক্সাম দিব এইখিনিতেই মানে সভা শুনি তাৰ পৰা ঘৰত কেতিয়া আহিছে আৰু কেতিয়া ক'ত গৈছে এইটো মানে কোনেও নাজানে তেতিয়াৰ পৰা মানে ঘৰত কিবা লাগি গৈছে যে ল'ৰাটো ক'ত গ'ল কেনেকৈ গ'ল মানে বহুত কিবা কিবি কৰি মানে ৰাতিত পোৱা নাই ৰাতিপুৱাও মানে বিচাৰিছে তথাপি পোৱা নাই এনেতে
ৰাতিপুৱা তেওঁৰ ককায়েক এজনী মানে পথাৰত কাম কৰিবলৈ যাওঁতে মানে বাগিচাত তাত এটা কি আছিল গছৰ বাগিচা আছিল তাত মানে দেখিছে তথাপি আমি সকলোৱে গৈ চিঞৰ বাখৰ শুনি আগুৱাই আহিছোঁ আগুৱাই আহি তাৰমানে পুলিচত খবৰ দিছোঁ পুলিচে আহি তাৰমানে তদন্ত কৰি মানে লৈ যাব আমি এইখিনিতে ইয়াৰ জৰিয়তে এটা কথাই ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে এই ঘটনাটোৰ উচিত তদন্ত কৰি শাস্তি দিয়ে যেন এটা ধৰ্মীয় সভা আছিল ধৰ্মীয় সভাত মানে এই ৰমজান আলী নামৰ ল'ৰাটো সভা শুনিব গৈছিল এই ল'ৰাটো মানে আমাৰে ষ্টুডেণ্ট ক্লাছ 10ত পঢ়ি আছে 10ম শ্ৰেণীত এইবাৰ SSLC এক্সাম দিব এইখিনিতেই মানে সভা শুনি তাৰ পৰা ঘৰত কেতিয়া আহিছে আৰু কেতিয়া ক'ত গৈছে এইটো মানে কোনেও নাজানে তেতিয়াৰ পৰা মানে ঘৰত কিবা লাগি গৈছে যে ল'ৰাটো ক'ত গ'ল কেনেকৈ গ'ল মানে বহুত কিবা কিবি কৰি মানে ৰাতিত পোৱা নাই ৰাতিপুৱাও মানে বিচাৰিছে তথাপি পোৱা নাই এনেতে ৰাতিপুৱা তেওঁৰ ককায়েক এজনী মানে পথাৰত কাম কৰিবলৈ যাওঁতে মানে বাগিচাত তাত এটা কি আছিল গছৰ বাগিচা আছিল তাত মানে দেখিছে তথাপি আমি সকলোৱে গৈ চিঞৰ বাখৰ শুনি আগুৱাই আহিছোঁ আগুৱাই আহি তাৰমানে পুলিচত খবৰ দিছোঁ পুলিচে আহি তাৰমানে তদন্ত কৰি মানে লৈ যাব আমি এইখিনিতে ইয়াৰ জৰিয়তে এটা কথাই ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে এই ঘটনাটোৰ উচিত তদন্ত কৰি শাস্তি দিয়ে যেন এটা ধৰ্মীয় সভা আছিল ধৰ্মীয় সভাত মানে এই ৰমজান আলী নামৰ ল'ৰাটো সভা শুনিব গৈছিল এই ল'ৰাটো মানে আমাৰে ষ্টুডেণ্ট ক্লাছ 10ত পঢ়ি আছে 10ম শ্ৰেণীত এইবাৰ SSLC এক্সাম দিব এইখিনিতেই মানে সভা শুনি তাৰ পৰা ঘৰত কেতিয়া আহিছে আৰু কেতিয়া ক'ত গৈছে এইটো মানে কোনেও নাজানে তেতিয়াৰ পৰা মানে ঘৰত কিবা লাগি গৈছে যে ল'ৰাটো ক'ত গ'ল কেনেকৈ গ'ল মানে বহুত কিবা কিবি কৰি মানে ৰাতিত পোৱা নাই ৰাতিপুৱাও মানে বিচাৰিছে তথাপি পোৱা নাই এনেতে ৰাতিপুৱা তেওঁৰ ককায়েক এজনী মানে পথাৰত কাম কৰিবলৈ যাওঁতে মানে বাগিচাত তাত এটা কি আছিল গছৰ বাগিচা আছিল তাত মানে দেখিছে তথাপি আমি সকলোৱে গৈ চিঞৰ বাখৰ শুনি আগুৱাই আহিছোঁ আগুৱাই আহি তাৰমানে পুলিচত খবৰ দিছোঁ পুলিচে আহি তাৰমানে তদন্ত কৰি মানে লৈ যাব আমি এইখিনিতে ইয়াৰ জৰিয়তে এটা কথাই ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে এই ঘটনাটোৰ উচিত তদন্ত কৰি শাস্তি দিয়ে যেন এটা ধৰ্মীয় সভা আছিল ধৰ্মীয় সভাত মানে এই ৰমজান আলী নামৰ ল'ৰাটো সভা শুনিব গৈছিল এই ল'ৰাটো মানে আমাৰে ষ্টুডেণ্ট ক্লাছ 10ত পঢ়ি আছে 10ম শ্ৰেণীত এইবাৰ SSLC এক্সাম দিব এইখিনিতেই মানে সভা শুনি তাৰ পৰা ঘৰত কেতিয়া আহিছে আৰু কেতিয়া ক'ত গৈছে এইটো মানে কোনেও নাজানে তেতিয়াৰ পৰা মানে ঘৰত কিবা লাগি গৈছে যে ল'ৰাটো ক'ত গ'ল কেনেকৈ গ'ল মানে বহুত কিবা কিবি কৰি মানে ৰাতিত পোৱা নাই ৰাতিপুৱাও মানে বিচাৰিছে তথাপি পোৱা নাই এনেতে ৰাতিপুৱা তেওঁৰ ককায়েক এজনী মানে পথাৰত কাম কৰিবলৈ যাওঁতে মানে বাগিচাত তাত এটা কি আছিল গছৰ বাগিচা আছিল তাত মানে দেখিছে তথাপি আমি সকলোৱে গৈ চিঞৰ বাখৰ শুনি আগুৱাই আহিছোঁ আগুৱাই আহি তাৰমানে পুলিচত খবৰ দিছোঁ পুলিচে আহি তাৰমানে তদন্ত কৰি মানে লৈ যাব আমি এইখিনিতে ইয়াৰ জৰিয়তে এটা কথাই ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে এই ঘটনাটোৰ উচিত তদন্ত কৰি শাস্তি দিয়ে যেন এটা ধৰ্মীয় সভা আছিল ধৰ্মীয় সভাত মানে এই ৰমজান আলী নামৰ ল'ৰাটো সভা শুনিব গৈছিল এই ল'ৰাটো মানে আমাৰে ষ্টুডেণ্ট ক্লাছ 10ত পঢ়ি আছে 10ম শ্ৰেণীত এইবাৰ SSLC এক্সাম দিব এইখিনিতেই মানে সভা শুনি তাৰ পৰা ঘৰত কেতিয়া আহিছে আৰু কেতিয়া ক'ত গৈছে এইটো মানে কোনেও নাজানে তেতিয়াৰ পৰা মানে ঘৰত কিবা লাগি গৈছে যে ল'ৰাটো ক'ত গ'ল কেনেকৈ গ'ল মানে বহুত কিবা কিবি কৰি মানে ৰাতিত পোৱা নাই ৰাতিপুৱাও মানে বিচাৰিছে তথাপি পোৱা নাই এনেতে ৰাতিপুৱা তেওঁৰ ককায়েক এজনী মানে পথাৰত কাম কৰিবলৈ যাওঁতে